সভাৰ সভাপতি তথা জকাই আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি হিতেশ ওৰাং ডাঙৰীয়া, ডিব্ৰুগড় জিলাৰ বিশিষ্ট সমাজসেৱক শম্ভু তাঁতী ডাঙৰীয়া, ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আটছাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক তথা ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি অশোক ওৰাং ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। অশোক ওৰাং ডাঙৰীয়া, জকাই আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ভাইটি মুণ্ডা ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সভাপতি নিপেন মুণ্ডা ডাঙৰীয়া, ৰাজেশ মুণ্ডা ডাঙৰীয়া, যতীন মুণ্ডা ডাঙৰীয়া, বিশিষ্ট সংবাদকৰ্মী মহানন্দ দত্ত ডাঙৰীয়া, সকলোকে পোনপ্ৰথমে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই সভাত উপস্থিত কৃতি ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক, শুভাকাংক্ষী তথা খামটি গাঁও অঞ্চলৰ সকলো ৰাইজকে পোনপ্ৰথমে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বিশেষকৈ বৰ বেছি ভাষণ নিদিওঁ, ইয়াতে মই তোমালোকৰ লগত কেইটামান কথাহে পাতিম আৰু মই আশা কৰিম তোমালোকে মই কথা কোৱাৰ মাজত দুই এটা মই প্ৰশ্নও কৰিম আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ যাতে তোমালোকে দিবানে? ঠিক আছে, মই প্ৰথমে তোমালোকক এখন ছবি দেখুৱাব খুজিছোঁ। এই ছবিখন দেখিছানে সকলোৱে? এখন কি দেখিছা বাৰু? কি দেখিছা কোৱা? কি দেখিছা? এই মাতেই নামাতেচোন। কি দেখিছা? এটা ল'ৰা এটা আছে, হয়নে? আৰু এখন চিৰি আছে, হয়নে? তো আৰু ল'ৰাটো একেবাৰে ক'ত আছে? তলত আছে, তলৰ চিৰিখনত আছে, নহয়নে বাৰু? এতিয়া আজি যে আমি এই সম্বৰ্ধনা অনুষ্ঠানটো পাতিছোঁ, তোমালোকক এই তলৰ এই যে ঢাপটো তোমালোকে দেখিছা, আহি তোমালোকে তলৰ ঢাপটো পালাহি। তাৰ বাবে আজি আমি সকলোৱে মিলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, জকাই আঞ্চলিক ছাত্ৰ সন্থা মিলি বা এই অঞ্চলৰ ৰাইজ মিলি আজি তোমালোকে এই ঢাপটো আহি পোৱাৰ কাৰণে আজি আমি তোমালোকক আজি এই অনুষ্ঠানৰ যোগেদি সম্বৰ্ধনা জনোৱা হৈছে। আৰু তোমালোকে নাভাবিবা যে আজি আমি জীৱনৰ সকলো সফলতা অৰ্জন কৰিলোঁ, ইয়াতে শেষ, গতিকে আজি আমি অভিনন্দন গ্ৰহণ কৰিম আৰু আমাৰ সফলতা অৰ্জন কৰিবলৈ নাই। তোমালোকৰ জীৱনৰ প্ৰতিটো খোজতে দেখিছানে এইবিলাক চিৰিবিলাক? প্ৰতিটো খোজ এই ঢাপবিলাক, এই জীৱনৰ বাটত এই ঢাপবিলাক তোমালোকে ষ্টেপ বাই ষ্টেপ পাই যাবা। আৰু প্ৰতিটো ঢাপতে তোমালোকৰ বহুত চেলেঞ্জ থাকিব আৰু চেলেঞ্জবিলাক তোমালোকে অতিক্ৰম কৰিব লাগিব। আৰু তেতিয়াহে তোমালোকে জীৱনত মৃত্যু পৰ্যন্ত তোমালোকে এয়া দেখিছানে? এয়া আৰু এখন মই চিৰি দেখুৱাইছোঁ, মৃত্যু পৰ্যন্ত। মানুহে ক'লৈ গতি কৰিছে এই ছবিখনত? ক'লৈ গতি কৰিছে? এইফালেও দেখুৱাইছোঁ। একেবাৰে মৃত্যু পৰ্যন্ত তোমালোকে এই চিৰিখন জীৱনৰ বাটত এই ধৰণে ঢাপবিলাক বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিব আৰু তোমালোকে অতিক্ৰম কৰি যাব লাগিব। ঠিক আছে, এতিয়া তোমালোকৰ বৰ্তমান মই বেলেগ কাম বুলি মই নাভাবোঁ। ছাত্ৰনং অধ্যয়নং তপ। তোমালোক এতিয়া ছাত্ৰ নহয় জানো? ছাত্ৰ বা ছাত্ৰী নহয়নে? তোমালোকৰ একমাত্ৰ কামটো কি এতিয়া বৰ্তমান? কি হয়? জোৰছে কোৱা। পঢ়া, এডুকেশ্যন, নহয় জানো? তোমালোকৰ এতিয়া বৰ্তমান কামটো হ'ল এডুকেশ্যন, শিক্ষা অৰ্জন কৰা, হয়নে? তো গতিকে শিক্ষা বা বৰ্তমান কামটো হ'ব তোমালোকৰ শিক্ষা অৰ্জন কৰা আৰু শিক্ষাৰ যোগেদি শৈক্ষিক সফলতা অৰ্জন কৰা। শৈক্ষিক সফলতা, মই যে এই ঢাপবিলাকৰ কথা ক'লোঁ, ইটো ঢাপৰ পৰা সিটো ঢাপলৈ কেনেকৈ যাবা, মই তাৰ বিষয়ে তোমালোকক অকণমান মই ব্যাখ্যা কৰিব খুজিম। আৰু মই আশা কৰিম তোমালোকে ভাল ধৰণে শুনিবা কথাখিনি। আৰু নিশ্চয় মই তোমালোকক গ্যাৰাণ্টি দিছোঁ, এই কথাখিনি যদি তোমালোকে ভালদৰে অনুধাৱন কৰা, জীৱনৰ বাটত নিশ্চয় তোমালোকে আগুৱাই যাবলৈ সক্ষম হ'বা। ঠিক আছে, ইয়াৰ পিছতে মই আন এখন ছবি দেখুৱাব খুজিছোঁ। এতিয়া তোমালোকে এই চিৰিখননো কেনেকৈ বগোৱা বা ওপৰলৈ আগবাঢ়ি যাবা, সফলতাৰ উচ্চতম শিখৰত তোমালোকে কেনেকৈ আৰোহণ কৰিবা,
তাৰে মই তোমালোকক অকণমান চমুকৈ ব্যাখ্যা আগবঢ়াব খুজিছোঁ। আৰু এখন ছবি দেখিছা, এখন দেখিছানে? কি আছে বাৰু ইয়াত? কি আছে? অকলে আপেল আছে নে আৰু কিবা কিবি আছে? মই সকলোকে দেখুৱাইছো, ইয়াত উপস্থিত সকলোকো দেখুৱাইছো। কি আছে ইয়াত? এটা আপেল আৰু কি কি আছে? আৰু বিভিন্ন ধৰণৰ ফ্ৰুট আছে, নহয় জানো? তোমালোকে কি দেখিছা এতিয়া? অকলে কিটো দেখিছা? ভালদৰে কি দেখিছা? আৰু বিভিন্ন ধৰণৰ ফ্ৰুট আছে, জামু আছে আৰু বিভিন্ন ধৰণৰ ফ্ৰুট আছে বা ফল আছে। কিন্তু তোমালোকে দেখিছা কি? আপেল। ঠিক তেনেকে তোমালোকৰ যি জীৱনৰ লক্ষ্য, সেই লক্ষ্যটোক তোমালোকে অকল মাত্ৰ চাব লাগিব। বাকীবিলাক তোমালোকৰ এই যি ব্লাৰ হৈ গৈছে পাছফালে দেখিছানে? এই ছবিখনত কি হৈছে? বাকীবিলাক ব্লাৰ হৈ গৈছে, দেখা নেদেখা হৈছে, হয়নে? তোমালোকৰ বৰ্তমান যি লক্ষ্য যে এডুকেশ্যন, যে মই এবাৰ BA ফাৰ্ষ্ট ডিভিজন মাৰিম বা অন্যান্য লক্ষ্য থাকিব পাৰে সকলোৰে বাবে, অকলে মই তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোৱা নাই। মোৰ জীৱনৰ কাৰণে, মোৰ জীৱনত যদি এইটো লক্ষ্য আছে, সেই লক্ষ্যটোক মই অকলে দেখিব লাগিব, বাকীবিলাক মই পিছ পেলাই থ'ব লাগিব। তেতিয়াহে মই মোৰ জীৱনৰ সফলতাৰ শিখৰত সফলতাৰ সেই ধাপবিলাক, সেই চিৰিবিলাক বগোৱাবাই যাবলৈ সক্ষম হ'ম। তেতিয়াহ'লে কি কৰিব লাগিব? মই নিজৰ যি লক্ষ্য, সেই লক্ষ্যটোত ফ'কাছ কৰিব লাগিব, হয়নে? কি কৰিব লাগিব? নিজৰ লক্ষ্যত ফ'কাছ কৰিব লাগিব, 1 নম্বৰ। ইয়াৰ পিছতে তোমালোকে দিব লাগিব সময় দিব লাগিব। তোমালোকে যিটো লক্ষ্য অৰ্জন কৰিম বুলি ভাবিছা, সেই লক্ষ্য অৰ্জন কৰিবৰ কাৰণে তোমালোকে কি দিব লাগিব? সময় দিব লাগিব। সময় কেনেকৈ দিবা? এতিয়া চোৱা, মই কেইজনমান ডাঙৰ মানুহৰ নাম ল'ম। মই হিমন্ত বিশ্ব শৰ্মাৰ নাম ল'লো যেনিবা। তেওঁ গোটেই জীৱনটো সৰুৰ পৰা কি কৰিছে বাৰু? তেওঁ যদি কৰিছে ৰাজনীতিয়ে কৰিছে, নহয়নে? জুবিন গাৰ্গে গোটেই জীৱন কি কৰিছে? গানেই গাইছে। দুলাল মানকে ডাঙৰীয়া তেওঁ সৰুৰ পৰা কি কৰিছে? গানেই গাই আছে। তাৰ মানে যি লক্ষ্য, সেই লক্ষ্যটোত 100% দি দিছে, হয়নে? আৰু তোমালোকে, মই ইমান ডাঙৰ মানুহবিলাকৰ কথা নকলোৱে যেনিবা, তোমালোকৰ আশে পাশে এই খামটি গাঁৱৰ ওচৰে পাজৰে থকা কিছুমান সফল ব্যক্তিলৈ মন কৰাচোন তোমালোকে। হয়তো তেওঁ এজন ভাল দোকানী হ'ব পাৰে, হয়তো এজন কোনোবা চব্জি বেপাৰী হ'ব পাৰে বা অন্যান্য ব্যৱসায়ী হ'ব পাৰে। তেওঁলোকলৈ মন কৰা। তেওঁলোকে সেই ব্যৱসায়টোত বা সেই বৃত্তিটোত তেওঁলোকে আত্মনিয়োগ কৰিছে। সেইকাৰণে হয়তো আন 10 জনতকৈ সেই মানুহজন কি হ'ল? সফলতা বা সফল, বা তেওঁ সফলতা অৰ্জন কৰিছে। আজি শম্ভু তাঁতী ডাঙৰীয়া, আজি অশোক দা আজি এই পজিশ্যনত আছে, এই কাৰণেই তেওঁ সেই সামাজিক ক্ষেত্ৰখনত তেওঁলোকে সময় দিছে। নহ'লে আজি আমি তেখেতলোক আজি এই আসনখনত হয়তো নাথাকিলেহেঁতেন। ঠিক তেনেকৈ তোমালোকৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে তোমালোকে কি কৰিব লাগিব? অধ্যয়নত কি দিব লাগিব? তোমালোকৰ বৰ্তমান মই ক'লোৱে, তোমালোকৰ মূল কাম কি এতিয়া বৰ্তমান? অধ্যয়ন। গতিকে কি দিব লাগিব? তোমালোকে কি দিব লাগিব? টাইম দিব লাগিব, সময় দিব লাগিব। যদি তোমালোকে লগৰৰ কাৰণে দিলা টাইম, মোবাইলত দিলা, খেলা ধূলাৰ কাৰণে দিলা বা অন্যান্য, তোমালোকৰ যদি পাৰ্চেণ্টেজটো যদি কমি আহে সময় যিটো মূল লক্ষ্যত, তেতিয়াহ'লে কিন্তু মূল লক্ষ্যত উপনীত হোৱাৰ কাৰণে তোমালোকৰ অসুবিধা হ'ব। ঠিক আছে? তোমালোকে কি দিব লাগিব? সময় দিব লাগিব। ঠিক আছে? ইয়াৰ পিছতে তোমালোকক লাগিব ভাল সংগতি লাগিব, ভাল সংগ। ঠিক আছে? চোৱা, তোমালোকে যদি ভাল সংগত থকা কি হ'ব? ভাল কথা শিকিবা, হয়নে? হয়নে নাই? হয়নে নাই ক'বলৈ লাজ লাগিছে নেকি? হয়নে? তোমালোকৰ যদি ভাল ল'ৰাৰ লগত থাকা কি শিকিবা? ভাল কথা শিকিবা, হয় নাই? বেয়া ল'ৰাৰ লগত থাকিলে কি শিকিবা? বেয়া কথা হ'ল। তোমালোকৰ যদি যি এডুকেশ্যন, পঢ়াৰ লক্ষ্য উদ্দেশ্য আছে, তোমালোক সেই তেনেকুৱা পঢ়া শুনা ল'ৰা ছোৱালীৰ লগত ভালকে তোমালোকৰ বন্ধুত্ব গঢ়ি তুলিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত যদি শিক্ষা অৰ্জনৰ কাৰণে তেনেকুৱা ধৰণৰ ব্যক্তিৰ লগত, শিক্ষকৰ লগত তোমালোকৰ যোগসূত্ৰ ভাল হ'ব লাগিব। তেতিয়াহ'লে তোমালোকে নিশ্চয় তোমালোকৰ নিজৰ জীৱনৰ লক্ষ্যত কি হ'ব? উপনীত হ'বলৈ সক্ষম হ'বা। মই তোমালোকক আৰু এটা উদাহৰণ দেখুৱাব খুজিছোঁ ইয়াতে। তোমালোকৰ মই সেই যে চিৰিবিলাক, ধাপবিলাক বগোৱাই কেনেকৈ যাবা, মই তাৰ বিষয়ে কৈ আছোঁ। এতিয়া চোৱা, এইটো দেখিছানে? ঠিক আছে? এইটো মোৰ হাতত বল এটা আছে আৰু এটা টেমা আছে। ঠিক আছে? মই এইটো সুমিয়াব বিচাৰিছোঁ। সোমাইছেনে? সোমাইছে নাই সোমোৱা? আকৌ সুমিয়াব খুজিছোঁ। সোমাইছেনে নাই সোমোৱা? সোমাইছে নাই সোমোৱা? নাই সোমোৱা। কি কৰিব লাগিব সোমাবলৈ?
কি কৰিব লাগিব জোৰছে কোৱা কি কৰিব লাগিব খুলি দিয়া না তেতিয়াহ'লে তোমালোকে আমাৰ এই মগজুত নেগেটিভ ধাৰণাবিলাক না নহব মৰছে নি হৈ এনেকুৱা ধৰণৰ এই ভাববিলাক তোমালোকে মোৰ দ্বাৰা নহব এনেকুৱা ধৰণৰ যি আৱৰণ আছে আমাৰ মগজুত নয়াৰ্থক যিবিলাক ধাৰণা আছে চিন্তা আছে মোৰ দ্বাৰা অসম্ভৱ নোৱাৰো নহব এনেকুৱা ধৰণৰ চিন্তা ভাৱনাবিলাক কি কৰিব লাগিব তোমালোকে মনৰ পৰা আঁতৰাই দিব লাগিব ঠিক আছে আৰু কি কৰিব তেতিয়াহে এতিয়া চোৱা যেতিয়া তোমালোকে আঁতৰাই দিবা মনৰ পৰা সেই নয়াৰ্থক বস্তুবিলাক তেতিয়া কি হ'ব এই বলটো সোমাই যাব তেতিয়াহ'লে তোমালোকে জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে যিবিলাক তোমালোকে নিগেটিভ চিন্তাধাৰাবিলাক তোমালোকে কি কৰিব লাগিব আঁতৰাই পেলাব লাগিব জলাঞ্জলি দিব লাগিব ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিব লাগিব ঠিক আছে তো এই দুটা কথা তোমালোকে সদায় মনত ৰাখিবা গতিকে মই সফলতাৰ এই জীৱনৰ শ্ৰীৰ সফলতাৰ শ্ৰীবিলাক ভাববিলাক বগুৱা বাই সফলতাৰ শিখৰত উপনীত হ'ব কাৰণে কেইবাটাও কথা ক'লো কি আছিলে এক নম্বৰ নিজৰ লক্ষ্যটো কি কৰিব লাগিব ফকাস কৰিব লাগিব তাৰ পিছতে কি কৰিব লাগিব টাইম দিব লাগিব গুড তাৰ পিছতে কি কৰিব লাগিব বুলি কৈছিলো ভাল সংগ ভাল কি হল সংগ বা সংগতি তোমালোকৰ ইয়াত এটা মই বস্তু এটা লিখিছো এটো কি বাৰু এটো কি হয় হা 13 ঠিক আছে আৰু বেলেগে আৰু কিবা ক'ব নাই কোনে ক'লে 13 বুলি কোনে ক'লে কোনোবা যেন 13 কৈছে আৰু বেলেগে আৰু কি হ'ব পাৰে বা 13 হ'ব পাৰে বা একেটাই বাৰ আৰু বেলেগ কিবা হ'ব পাৰে নেকি আৰু কিবা হ'ব পাৰে নেকি কোৱাচোন তোমালোকৰ মনত যি আহে জুনে যাৰ মনত যি আহে হেতুকে ক'ব পাৰে আৰু কি হ'ব পাৰে বি হ'ব পাৰে আৰু কি হ'ব পাৰে ঠিক আছে আৰু কি আৰু ঠিক আছে এজনে তোমালোকৰ পৰা আহিছে আনসাৰ কি বি হ'ব পাৰে বা 13 হ'ব পাৰে তাৰ পিছত এতিয়া তোমালোকে কবা এতিয়া তোমালোকে কোৱা কি হ'ব পাৰে মাজৰটো কি হ'ব পাৰে মই যেটো প্ৰথমে আঁকিছিলো কি হয় হা একদম কনফিডেন্ট নে এবাৰ বি হ'ব বুলি কনফিডেন্ট নে এটো আগতে আমি ক'ব পৰা নাছিলো মাজৰটো যে বি হ'ব পাৰে বুলি কৈছিলো নহলে কি হ'ব পাৰে বুলি কৈছিলো 13 হ'ব পাৰে বুলি কৈছিলো আমি কেলে কৈছিলো ইয়াৰ সংগতনো কোন আছে লগতনো কোন আছে আমি দেখা নাছিলো কিন্তু এবাৰ দেখি গলো লগত কি আছে এ আছে আৰু এফালে কি আছে সি আছে গতিকে আমি গম পাই গলো যে মাজৰটো কি হয় বি এ হয় গতিকে তোমাক চাই মানুহে গম পাব এই মানুহটো ভাল নে বেয়া ইয়া সংগ কি গতিকে তোমাৰ সংগ চাই গম পাই যাব কাৰ সংগত ঘুৰিছে গতিকে তোমালোকৰ সংগৰ আটাইটো সংগ সংগতি হিন্দীত কোৱা হয় হা সংগৰ তোমাৰ যদি সংগ যদি ভাল হয় নিশ্চিতভাৱে তুমিও তোমাৰ জীৱনৰ বাটত বগুৱাই যাহে সফলতাৰ শিখৰত উপনীত হোৱাৰ কাৰণে তোমালোকে নিশ্চয় সক্ষম হবা গতিকে এই কথাকিটা তোমালোকে জীৱনৰ এই চিৰিখনত বগুৱা বাই যাবলৈ মন কৰিবা ঠিক আছে ইয়াৰ পিছতে মই আৰু দুটামান তোমালোকৰ যেহেতু আজি শৈক্ষিক এখন সজাগতামূলক সভা নিশ্চয় নহয় জানো গতিকে মই আৰু দুটামান কথা তোমালোকক কৈ যাব খুজিছো যে তোমালোকে মনত ৰখাৰ উপায় কি ধৰণেনো মনত ভালকে স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা তাৰ ওপৰতে মই অকনমান ক'ব খুজিছো তোমালোকে টেবুলত নিশ্চয় কিতাপ পঢ়া নহয় জানো পঢ়াৰ পিছত আকৌ কি কৰা গধূলি যদি মই ধৰি ললো তোমালোকে গধূলি কিতাপ পঢ়িলা তাৰ পিছত শুই থাকা নহয় জানো তোমালোকে এটা কাম কৰিবা স্মৃতি শক্তি বৃদ্ধি কৰিবৰ কাৰণে তোমালোকে মই আকৌ এটো গ্যাৰান্টি দিছো 100% গ্যাৰান্টি দিছো আজি যেটো পৰ্যায়ত আছা তোমালোকে আৰু আগন্তুক যিবিলাক এক্সাম হ'ব যদি ফলো কৰা তোমালোকে নিশ্চিতভাৱে তোমাৰ যি শৈক্ষিক যাত্ৰা এই শৈক্ষিক যাত্ৰাত তোমালোকে আৰু তোমালোকে শতাংশ যোগ দিবলৈ সক্ষম হ'বা ঠিক আছে মনত ৰাখিবা তোমালোকে যেতিয়া গধূলি সময়ত পঢ়িলা ঠিক আছে বিছনালৈ শুবলৈ গলা ঠাণ্ডা দিনত লেপখন ললা ঠিক আছে চকু মুদিলা মনে মনে গধূলি সময়তনো কি পঢ়িছিলা কি অকনমান আগতে পঢ়িছিলা অকনমান ৰিমাইন্ড কৰিবা কি কৰিবা ৰিমাইন্ড মানে পুনৰ মনত পেলাবা কি যেনেকে আমি 3 ঘণ্টা সিনেমা এখন কাহিনীটো কিন্তু 3টা সেকেন্ডতে আমি বা 1 মিনিটত কৈ দিব পাৰো নে নোৱাৰো কাবাক এটা বুজাই দিব পাৰো নোৱাৰো এই যে কি আসলে ফালনা আমুক আসলে লাষ্টত বলে এনেকুৱা হৈ গল এনেকে কৈ দিব পাৰো নে নোৱাৰো 3 ঘণ্টা সিনেমা এখন আমি 3 মিনিট বা 1 মিনিটত কৈ দিব পাৰো নে নোৱাৰো পাৰো
ঠিক তেনেকৈ আমি 3 ঘণ্টা পঢ়িলোঁ তোমালোকে 2 মিনিট বা 3 মিনিট ভাবি দিয়া তোমালোকৰ স্মৃতি শক্তি বৃদ্ধি হ'ব আকৌ নেক্সট দিনা ৰাতিপুৱা শুই উঠাৰ আগতেই তোমালোকে কি কৰিবা বিছনাতে চকু মুদি মুদি গধূলি কি পঢ়িছিলোঁ এবাৰ কি কৰিবা মনত পেলাবা ট্ৰাই কৰিবা মনত পেলোৱা নেকি তেনেকৈ কোনোবাই পেলোৱা নেকি ইয়েছ নে নো কোনোবাই পেলোৱা তেনেকৈ আহি পেলাইছে তো উঠি দিয়াচোন তুমি এবাৰ সি তেনেকৈ মনত পেলায় বাকীখিনিয়ে মনত নেপেলায় তো গতিকে মই তোমালোকক কৈছোঁ বহা গতিকে মই তোমালোক সকলোকে কৈছোঁ সেই কামটো কৰিবা গধূলি মনত পেলাবা আকৌ ৰাতিপুৱা শুই উঠাৰ আগতে বিছনাতে ভাবিবা 5 মিনিট সময় ভাবিবা তেতিয়া তোমালোকে তাৰ সুফল যি লাভ কৰিবা তোমালোকে পৰীক্ষাত গম পাবা তাৰ ফলাফল গম পাবা সেই কামটো তোমালোকে কৰিবা ঠিক আছে ইয়াৰ পিছত আৰু এটা কাম কৰিবা লিখাৰ অভ্যাসটো কৰিবা কি কৰিবা বহুতে পঢ়ে কিন্তু লিখাৰটো বৰ বেছি নিলিখে বহিখন তেনেকৈ থাকি যায় লিখাৰ অভ্যাস গঢ়ি তুলিবা কি কাৰণে লিখাৰ অভ্যাস গঢ়ি তুলিবা মই তাৰ এটা এক্সাম্পল দিব খুজিছোঁ মই আজিকালিতো ফটোৰ এলবাম নাই মোবাইলে আছে প্ৰত্যেকৰ হাততে নিশ্চয় নহয় জানো তো মোবাইলটোত যদি তোমালোকৰ মই সেই ফটো এখিনি দিলোঁ চবৰে ফটো আছে মোৰো ফটো আছে এখেতলোকৰ ফটো আছে তোমালোকৰ ফটো আছে নিজৰ ফটো কেইখনো আছে আৰু মোবাইলত স্ক্ৰল কৰি কৰি গৈ আছা তোমালোকৰ খালি কেইখনমান ফটোত তোমালোকৰ দৃষ্টি নিবদ্ধ হৈ যাব বা স্ক্ৰল কৰাটো ৰৈ যাব কোন কেইখন ফটোত ৰৈ যাব তোমালোকৰ দৃষ্টি কোন কেইখন ফটোত ৰৈ যাব বাৰু এনেকৈ চাই থাকোঁতে তোমালোকৰ কেইখনমান ফটোত তোমালোকৰ মোবাইলটো ৰৈ যাব কোন কেইখন ফটো ৰৈ যাব যেন লাগিছে তোমালোকৰ ফটো আছে মোৰো ফটো আছে অশোকদাৰৰ ফটো আছে এখেতৰ ফটো আছে কোন কেইখনত তোমালোকৰ দৃষ্টিটো ৰৈ যাব হা নিজৰ ফটোখন তোমালোকে ভালকৈ চাবা নচোৱা বাকীবোৰ বাদ দিয়া নিজৰ ফটোখন ভালকৈ চাবা নচোৱা লাগিলে জুম কৰি এনেকৈ চাবা হয়নে তো গতিকে কিতাপত যিয়ে নাথাকক লাগিলে তোমালোকে নিজৰ ধৰণে বনাই ল'বলৈ চেষ্টা কৰিবা কি কৰিবা নিজৰ ধৰণে বনাই ল'বলৈ তোমালোকে চেষ্টা কৰিবা ইয়াৰ পিছতে আৰু এটা কাম কৰিবা তোমালোকৰ কি পইণ্টছ চাবি শব্দ বুলি কোৱা হয় অসমীয়াত তো চাবি শব্দলে তোমালোকে দীঘলীয়া যদিও এখন এছে থাকে ঠিক আছে ৰচনা যদি থাকে কিছুমান কি পইণ্ট 10টা বা 5টা শব্দলে তোমালোকে কনভাৰ্ট কৰি ল'ব পাৰা ঠিক আছে তো তেনেকৈ কি পইণ্টছৰ দ্বাৰা তোমালোকে মনত ৰাখিব পাৰা আৰু পঢ়াখিনি কেতিয়াবা তোমালোকে ছবিলেও কনভাৰ্ট কৰি ল'ব পাৰা কি হ'লে কেনেকৈ কনভাৰ্ট কৰিবা ছবিলে এতিয়া পঢ়াখিনি আমি ছবিলে কেনেকৈ কনভাৰ্ট তাকে বুলি মই ডাঙৰ ছবি আঁকিবলৈ কোৱা নাই দেই সৰু তিনি নিজেই বুজি পোৱা কিছুমান ছবিলে পঢ়াখিনি কনভাৰ্ট কৰি ল'ব পাৰা তোমালোকে ক'ব পাৰিবা নেকি এতিয়া আমাৰ ভাৰতৰ যি সংবিধানৰ অধীনত দিয়া আমাৰ যি মৌলিক অধিকাৰ কেইটা আছে বাৰু মৌলিক অধিকাৰ 6টা কি কোনোবাই ক'ব পাৰিব নেকি হা ধৰ্মৰ অধিকাৰ গুড আৰু সমতাৰ অধিকাৰ ভেৰি গুড স্বাধীনতাৰ অধিকাৰ 3 ঠিক আছে গুড শোষণৰ বিৰুদ্ধে অধিকাৰ ঠিক আছে 4টা সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ তাৰপিছত আৰু সাংবিধানিক প্ৰতিকাৰ বা নিৰাময়ৰ অধিকাৰ ঠিক আছে এইকেইটা বহা ভেৰি গুড খুব টেলেণ্টেড ল'ৰা আছে গতিকে তোমালোকৰ উজ্জ্বল মুখবিলাক চাই নিশ্চয় মই সৌভাগ্যৱান পুনৰবাৰ কৈছোঁ গতিকে মই আনবিলাকৰ কাৰণে কৈছোঁ এই যে তোমালোকে এই বাক্যকেইটা পঢ়িলে এই বাক্যকেইটাক ছবিলে কেনেকৈ কনভাৰ্ট কৰিব পাৰিবা এতিয়া চোৱা সমতাৰ অধিকাৰ তোমালোকে কিতাপখনতে সমতাৰ অধিকাৰ বুলি লিখা থাকিব নিশ্চয় থাকিব নাথাকে তাতে সমান চিন এডাল দি দিবা কি দিলা ইকুৱেল চিন এডাল দি দিলা ছবিলে কনভাৰ্ট হৈ গ'ল তাৰপিছত ধৰ্মৰ অধিকাৰ তোমালোকে পালা নাই এনে মন্দিৰ এটা সৰুকৈ আঁকি দিয়া না কিতাপখনতে কাষতে সৰুকৈ মন্দিৰ এটা আঁকি দিয়া কি হ'ল এইটো ধৰ্মৰ অধিকাৰ হ'লনে দুটা পালোনে তাৰপিছত আৰু কি আছিলে শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ পাইছিলা কিতাপ এখন আঁকি দিয়া না অকমিনিকে তুমি বুজি পোৱাগে এই ডাঙৰকৈ ধুনীয়া হ'ব লাগিব কথা নাই অকমিনিকে কিতাপখনৰ কাষতে আঁকি দিয়া কিতাপ এখন আঁকি দিয়া লাগিলে সাংস্কৃতিক অধিকাৰ ঢোল এটা আঁকি দিয়া নাই এনেই অকমিনিকে কিতাপতে ঠিক আছে কিহলে কনভাৰ্ট কৰিছোঁ আমি পঢ়াখিনি ছবিলে কনভাৰ্ট কৰিছোঁনে শোষণৰ বিৰুদ্ধে অধিকাৰ এনেই জোক এটা আঁকি দিয়া কাৰণ জোকে কি কৰে তেজ চুচে নাই হা এনে আঁকি দিয়া লাগিলে বেলেগ ছবিও হ'ব পাৰে মই যে এইটোৱে হ'ব লাগিব বুলি কোৱা নাই ঠিক আছে স্বাধীনতাৰ অধিকাৰ ফ্লেগ এখন আঁকি দিয়া লাগিলে ভাৰতৰ স্বাধীনতাৰ পতাকা এখন এনেই 3টাৰ অকমিনিকে কিতাপত কাষতে ঠিক আছে তেতিয়াহ'লে মই কথাটো ক'লোঁ কি মূলতে কথাটো হ'ল কি কিছুমান তোমালোকে কিহলে কনভাৰ্ট কৰিব পাৰা পঢ়াখিনি চবেই কৰিব পাৰিবা বুলি মই কোৱা নাই কিছুমান তোমালোকে ছবিলেও কনভাৰ্ট কৰিব পাৰা হয়নে এতিয়া তোমালোকে কোৱাচোন বাকীসকলে কি কৈছিলোঁ আমি ছবিকেইটা কি কোৱাচোন
এইফালে কোৱাচোন কোনে কোনে দুগৰাকী বা মনত আছিলে, বাকী সকলে কোনে কোনে মনত কাৰ কাৰ ছবিকেইটা কোৱাচোন মোক অকলে। প্ৰথমতে এটা আঁকিছিলো, কি আঁকিছিলো? সমান চিনটোৱে কি বুজাইছিলে? সমতাৰ অধিকাৰ। ভেৰি গুড। তাৰপিছতে মন্দিৰটোৱে কি বুজাইছিলে? হা, চোৱাচোন কিমান ধুনীয়াকৈ আনচাৰবিলাক আহিছিলে। আৰু কি আঁকিছিলো? হা, কিতাপ। কিতাপে কি বুজাইছিলে? শিক্ষাৰ। ভেৰি গুড। আমাৰ আনচাৰবিলাক আহিছে দেখিছেনে? আৰু আৰু এনেকে যে চুচিছিলে কি? যুগটো। যুগটোৱে কি বুজাইছিলে? শোষণৰ বিৰুদ্ধে অধিকাৰ। হয়নে? ঠিক তেনেকে তোমালোকে নিজৰ পঢ়াখিনি ছবিলেও কনভাৰ্ট কৰি ল'ব পাৰা। ঠিক আছে? আৰু এটা কাম কৰিবা, তোমালোকে যিমান পাৰা পঢ়াখিনি বাৰে বাৰে মনত পেলাবা। অকল নট অনলি টেবুল। পঢ়াখিনি টেবুলতে নহয়, টেবুলতে যি শেষ কৰিছে তাৰ ৰিজাল্ট কিন্তু বৰ এটা বেছি ভাল নহ'ব। বাৰে বাৰে মনত পেলাবা। তোমালোকে গধূলি পঢ়িলা বা ৰাতিপুৱাও পঢ়িলা বা দেওবাৰে পঢ়িলা, টেবুলত যিখিনি পঢ়িলা অকণমান দেৰি ওলাই যোৱা না, লাগিলে ব্ৰাছ মাৰি মাৰি ৰাস্তা ফালে ওলাই যোৱা, মনত পেলাই যোৱা মনে মনে। বেলেগক গম পাব নিদিবা তাকে বুলি। বেলেগক গম পালে এই পাগলা বা পাগলী আহি গ'ল এনেকৈ বেলেগক গম পাব নিদিবা, মনে মনে গ'লা। হয়নে? মনে মনে গ'লা, তোমালোকে মনত পেলালে কি পঢ়িছিলো, আৰু তেতিয়াহে বেছি মনত থাকে। সেই কামটো কৰিলে কি হয়? বেছিকে মনত থাকে। ঠিক আছে? তোমালোকে গা ধুই থাকোঁতেও মনত পেলাব পাৰা পঢ়া কামটো হৈ আছে চোৱা। তোমালোকে অইন নালাগে লেট্ৰিনত থাকোঁতেও পঢ়া কামটো মনত পেলাই থাকিব পাৰা। ঠিক আছে? তুমি এই কামখিনি বাৰে বাৰে তেতিয়া তোমালোকে চাবা। আৰু যদি এই কথাখিনি ফ'ল' কৰা, মই 100% গ্যাৰাণ্টি দিছোঁ, অহা যিবিলাক তোমালোকৰ এক্সাম হ'ব, সেই এক্সামবিলাকৰ তোমালোকৰ যি পৰীক্ষাৰ ফলাফল ৰিজাল্ট এইবাৰতকৈ বহু গুণে ভাল হ'ব। ঠিক আছে? আৰু এটা আজিৰ ক্ষেত্ৰত মই তোমালোকক এটা কথা মই তোমাক অনুৰোধ কৰি যাম যে এই মোবাইলটোৱে কিন্তু তোমালোকৰ ভাল দিশো আছে, বেয়া দিশো আছে। হয়নে? ভাল দিশ বেয়া দিশ দুইটা আছে বুলি ভাবা নে নোভাবা তোমালোকে? ঠিক আছে? বেয়া দিশ কোনবিলাক? আমি এটা ৰিল চালে গমেই নাপাওঁ কেতিয়া সময় গুচি গ'ল। এনেকৈ মাৰিলোঁ, হয়নে? ইনষ্টাগ্ৰাম কৰিলে আমি গমেই নাপাওঁ কেতিয়া সময়বিলাক পাৰ হৈ গৈছে, গমেই নাপাওঁ। হয়নে? ঠিক মই তোমালোকক আজি যদি তোমালোকে নিজৰ সেই ফ'কাছটো কথা ক'লোঁ যে মই ফ'কাছটো ৰাখিবলৈ এই মোবাইলত নহয়, কিন্তু ফ'কাছটো ক'ত ৰাখিব লাগিব তোমালোকে? সেই যে মই আপেলটো মিঠা ফলটো যে, সেই সফলতাৰ মিঠা ফলটো পাবলৈ হ'লে তোমালোকে কিতাপত এতিয়া বৰ্তমান যিহেতু মই ছাত্ৰ নং অধ্যয়ন তপ বুলি কৈছোঁ, যিহেতু তোমালোক বৰ্তমান ছাত্ৰ বা ছাত্ৰী, গতিকে তোমালোকে সেই সফলতাৰ মিঠা ফলটো পাবৰ কাৰণে তোমালোকৰ সেই লক্ষ্যটো তোমালোকে দৃষ্টি নিবদ্ধ কৰি ৰাখিব লাগিব। মোবাইলৰ কিন্তু বহুত উপকাৰিতাও আছে। আৰু আজিৰ সময়ত মোৰ দেউতা দুখীয়া, মোৰ একো নাই, মোৰ ঘৰটো ভঙা, মোৰ টিউচন দিবলৈ দেউতাৰ পইচা নাই, এনেকুৱা ধৰণৰ কথাবিলাক বৰ্তমান প্ৰযুক্তিৰ উন্নয়নৰ সময়ত এই কথাবিলাক কিন্তু নচলে। মই অন্ততঃ নস্যাৎ কৰোঁ এই এডুকেশ্যনৰ ক্ষেত্ৰত যে মই দুখীয়া। কেলে নস্যাৎ কৰোঁ? আজি যদি তোমালোকে মোবাইলটো মাৰা, তোমালোকে যিকোনো এটা কুৱেশ্যন আনচাৰ লগেই পাই যাবা। পোৱা নে নোপোৱা? পাওঁনে? যিকোনো অংক এটা তোমালোকে যদি নাজানা, অসমীয়া হওক, হিন্দী হওক, ইংলিছ মিডিয়াম হওক, এনি মিডিয়াম, তোমালোকে লগেই পাই যোৱা। তোমালোকে আজিৰ তাৰিখত মোৰ ভাল টিউচন নাই বুলি পৰিতাপ বা তেনেকুৱা ধৰণৰ কথা কৈ আজিৰ তাৰিখত লাভ নাই। তোমালোকৰ একমাত্ৰ লাগিব ইচ্ছা শক্তি আৰু ফ'কাছ, যিটো সেই ফলটো মিঠা ফলটো পাবলৈ তোমালোকে এই মোবাইলটোৰ দ্বাৰাই সৎব্যৱহাৰ কৰিব পাৰা। আৰু গোটেই গোটেই পৃথিৱীখনেই তোমালোকৰ হাতৰ মুঠিত আছে, আমাৰ হাতৰ মুঠিত আছে। গতিকে এই মোবাইলৰ সৎ ব্যৱহাৰ কৰিবা বুলি মই আশা কৰিলোঁ। ঠিক আছে? এই কথাকেইটা মনত থাকিবনে? সকলোৰে মনত থাকিবনে? য়েছ নে ন'? য়েছ। ঠিক আছে, ইয়াৰ পিছতে মই বক্তব্য সামৰণি মাৰিব লাগিব, কাৰণ যথেষ্ট কেইজন ব্যক্তি আহি উপস্থিত হৈছেহি, তেওঁলোকেও নিশ্চিতভাৱে বক্তব্য আগবঢ়াব। গতিকে আজিৰ এই মঞ্চৰ পৰাই মই আৰু এটা কথা ইয়াতে কৈ যাব খুজিছোঁ। মই তোমালোকক প্ৰশ্নই কৰিব খুজিছোঁ, এখন মটৰচাইকেল 1 ঘণ্টা চলিবৰ কাৰণে কিমান মান তেল লাগিব পাৰে? এনেই লামচাম আনুমানিক এনেই তোমালোকে যিকোনো ক'ব পাৰা, ভয় কৰিব নালাগে। 1 লিটাৰ 2 লিটাৰ 3 লিটাৰ কি তোমালোকৰ মতে 1 ঘণ্টা যদি চলিব লাগে? হা, 2 লিটাৰ বুলি ক'লে আৰু বেলেগ কোনোবাই ক'ব নেকি? 2 লিটাৰ বা 1 লিটাৰ 1 ঘণ্টা চলিবৰ কাৰণে, নহয়নে বাৰু? ঠিক আছে, এখন মটৰ চাইকেল চলিবৰ কাৰণে 2 লিটাৰত কিমান টকা? আজি 200 টকা, নহয় জানো? 1 ঘণ্টা চলিবৰ কাৰণে তুমিয়ে ক'লা। ঠিক আছে,
কিন্তু আজি এটা আমাৰ এই মানুহটো চলিবৰ কাৰণে আমাৰ বাগানৰ শ্ৰমিকসকলক 8 ঘণ্টাৰ কাৰণে কিমান টকা দিয়ে 8 ঘণ্টা চলিবৰ কাৰণে কিমান টকা দিয়ে এতিয়া বৰ্তমান মজুৰি হা 200 কেই টকা 32 টকা একেবাৰে কম এআই যে তোমালোকক মই অলপ আগতে কৈছিলো যে এআই মই শোষণ বুলি ক'ব খুজিছো এআই এক্সপ্লইটেশ্যন বুলি মই ক'ব খুজিছো এখন মটৰচাইকেল 1 ঘণ্টা চলিবৰ কাৰণে 200 টকা দিবলগীয়া হয় তেতিয়াহ'লে 8 ঘণ্টা চলিবৰ কাৰণে কিমান দিব 1600 টকা দিব লাগিব বা 1000 টকা দিব লাগিব হয়নে কিন্তু এজন মানুহ 8 ঘণ্টা নহয় 24 ঘণ্টা চলিবৰ কাৰণে 24 ঘণ্টা চলিবলৈ নেক্সট দিন আকৌ কামত যাব লাগিব কেই টকা দিয়া হয় 232 টকা এআই হল শোষণ মই আশা কৰিম অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাই চাহ জনগোষ্ঠীয় ৰাইজৰ মজুৰি বৃদ্ধিৰ কাৰণে হজুৰে আন্দোলন গঢ়ি তুলিব লাগিব আৰু তোমালোকেও আগন্তুক আদিবাসী ছাত্ৰ সন্থাই হওক চাহ জনগোষ্ঠীয় অন্যান্য যিবিলাক সংগঠন আছে তেওঁলোকৰ লগত তোমালোকৰ ছাত্ৰ শক্তিও সহযোগ কৰিবা বুলি মই আজি এই মঞ্চৰ পৰাই ক'ব খুজিছো আৰু চৰকাৰক ইয়াৰ পৰাই মই দাবী জনাব খুজিছো যাতে অনতি পলমে হেয়া লাগিলে কংগ্ৰেছ চৰকাৰে হওক হেয়া লাগিলে বিজেপি চৰকাৰে হওক লাগিলে অন্যান্য যি এনডিএ হওক ইণ্ডিয়াই হওক যিয়ে নহওক লাগিলে অনাগত ভৱিষ্যতৰ দিনত যাতে চাহ জনগোষ্ঠীৰ এই মজুৰি যাতে বৃদ্ধি হয় এটা চাওক চোৱা তোমালোকে মটৰচাইকেলখন নচলিলে কিন্তু তেল নালাগে আমি কিন্তু আমাৰ চাহ শ্ৰমিকসকলক দেওবাৰে কিন্তু হেনাখন কাম নাই কিন্তু আমাক চলিবলৈ কিন্তু হেনাখন কি লাগিব পইচা লাগিব পইচা খৰচ হয় নে নহয় হয় গতিকে ইয়াৰ কাৰণে যি ধৰণে আন্দোলন হ'ব লাগিছিলে মই ভাবো সেই অনুপাতে কিন্তু আন্দোলন গঢ়ি উঠা নাই অসমত আৰু এটা কথা বহু সময়ত কোৱা শুনো যে মেনেজ হয় তো এনেকুৱা মানুহে কয় গতিকে তেনেকুৱা ধৰণৰ যাতে নহওক মই গতিকে আমাৰ আদিবাসী ছাত্ৰ সন্থাই হওক আটচাই হওক চাহ মজদুৰ সংঘই মই সকলোকে আহ্বান জনাইছো যাতে এই শোষণৰ যি শোষণ চলি আছে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ ওপৰত এই শোষণৰ বিৰুদ্ধে যাতে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলে হেয়া মই আহ্বান জনাব খুজিছো কাৰণ এটা এই কাৰণে ক'ব খুজিছো এটা যদি মোৰ এই হাত এখন যদি নাথাকিলে হলে মোক কি বুলি কোৱা হলহেঁতেন মোক পংগু বুলি কোৱা হলহেঁতেন মোৰ ভৰি এখন যদি নাথাকিলেহেঁতেন মোক বিকলাংগ বুলি কোৱা হলহেঁতেন মোৰ যদি চকু এখন নাথাকিলেহেঁতেন মোক হয়তো বিশেষভাৱে সক্ষম বুলি কোৱা হলহেঁতেন যদি আমাৰ অসমখনো সুস্থ যদি সবল হ'ব লাগে তেন্তে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন সম বিকাশ হ'ব লাগিব হয়নে নহলে কি হ'ব আমাৰ অসমী আয়ু অসম মাতৃও কি হ'ব বিকলাংগ হ'ব হয়নে নহয় অসম মাতৃও বিকলাংগ হ'ব গতিকে অসমখন যদি বিকলাংগ হ'ব নালাগে বিশেষভাৱে সক্ষম যদি হ'ব নালাগে পংগু যদি হ'ব নালাগে গতিকে সকলো চাহ জনগোষ্ঠী মৰাণ মটক যিমান জাতি জনগোষ্ঠী অসমত আছে সকলোৰে সম উন্নয়ন সম বিকাশ হ'ব লাগিব কোনো এটা জাতি বা জনগোষ্ঠী অনগ্ৰসৰ হৈ থাকিলে কেতিয়াও নহ'ব গতিকে মোৰ এয়াই চৰকাৰৰ প্ৰতি আহ্বান থাকিলে আৰু সদৌ শেষত মই আশা কৰিম তোমালোকে আগন্তুক সময়ত ডাক্তৰ হোৱা ইঞ্জিনিয়াৰ হোৱা সফল ব্যক্তি হোৱা তোমালোকে প্ৰশাসনিক বিষয়া হোৱা মই কামনা কৰিছো কিন্তু সদৌ শেষত ইয়াতকৈ মই আৰু এটা কামনা কৰিম যাতে একোজন সফল মানুহ হোৱা ঠিক আছে একোজন যাতে তোমালোকে সফল মানুহ হোৱা আৰু এই সফলতাৰ ক্ষেত্ৰত কিন্তু তোমালোকক মই এটা আহ্বান জনাব খুজিছো তোমালোকে নিজ পিতৃগুৰু নিজ মাতৃগুৰুক নিজ পিতৃ নিজ মাতৃক কিন্তু কেতিয়াও যাতে পাহৰি নোযোৱা হেয়াই আহ্বান ডাক্তৰ বা ইঞ্জিনিয়াৰ হৈ যাব পাৰে কিন্তু বহুত ডাক্তৰ বা ইঞ্জিনিয়াৰ পিছত কিন্তু মাক গৈ শেষত ক'ত থাকিব ডাক্তৰ ইঞ্জিনিয়াৰ হৈ যোৱাৰ পিছত মাক ক'ত থাকিবলগীয়া হয় আশ্ৰমত থাকিবলগীয়া হয় যাতে তেনেকুৱা এটা নহয় মই হেয়াই কামনা কৰিছো আৰু বৰ্তমান সময়ত চাহ জনগোষ্ঠীৰ বহুত সম্ভাৱনা ইতিমধ্যে ওলাই আহিছে আমাৰ ইতিমধ্যে আমাৰ ডিব্ৰুগড় জিলাৰ যি ডিসি উপায়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া উদাহৰণ আৰু অনেক যথেষ্ট উদাহৰণ আছে চাহ জনগোষ্ঠীৰ বহুত সম্ভাৱনা ক্ৰিয়া ক্ষেত্ৰতো সম্ভাৱনা ওলাই আহিছে শৈক্ষিক ক্ষেত্ৰতো আজি যথেষ্ট ডেভেলপমেন্ট কৰিছে যদিও যথেষ্টখিনি আৰু কৰণীয় আছে বা হ'বলগীয়া আছে শিক্ষাৰ ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বাট পথৰ ক্ষেত্ৰতে হওক গতিকে এইখিনি হওক তাকে কামনা কৰিছো আৰু যদি মোৰ এই কথা প্ৰসংগত যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে গতিকে মই অনুৰোধ কৰিম সকলোকে মোৰ নিজৰ ভাই বা নিজৰ একজন আত্মীয় বলকে মোকে ক্ষমা কৰি দেবে বলকে মোৰ সকলোকে মই পুনৰবাৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰি মোৰ এই চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ